চাহিন দাস নাম, বাটাপাৰত ঘৰ। মোক ব্লেকমেইল কৰিছে, কৰি মোৰ লগত ফিজিকেলি ৰিলেশ্যন কৰিছে। কৰাৰ পিছত মোক ব্লেকমেইল কৰিছে, মোৰ ভিডিঅ' বনাইছে। ভিডিঅ' বনোৱাৰ পিছত ব্লেকমেইল কৰে। মোৰ বয়ফ্ৰেণ্ড আছিলে 2 বছৰ। তাৰপিছত তাই মোক মাতে লগ কৰিব, নাগলে কয় যে তই ভিডিঅ' ভাইৰেল কৰিম, ইটো কৰিম সিটো কৰিম, বহুত কিবা কিবি কৈ থাকে। তাৰপিছত মই বাধ্যত গৈছিলোঁ। যোৱাৰ পিছত মোক আৰু বহুত ভিডিঅ' বনাইছে। ভিডিঅ' বনোৱাৰ পিছত তাই কি কৰিছে, এতিয়া তাই মোক ভাইৰেল কৰি দিলে মোৰ ভিডিঅ' আৰু ফটো ইনষ্টাগ্ৰাম আৰু ফেচবুকত। পিছত মই বিলাসীপাৰা থানাত আহি এটা ইজাহাৰ দিলোঁ। তাৰ ল'ৰাজনীক ধৰিছে, জেলত আছে ল'ৰাজনী। মোক ন্যায় লাগে, তাৰ লগত বেয়া কাম কৰিব লাগে। যেতিয়া মাতে তাই মোক, নাগেলে তাই ধমকি দিয়ে। তাৰপিছত মই মাতিলে মই নাহিলোঁ। তাৰপিছত তাৰ লগত কাজিয়া হৈছিল বহুত মোৰ। হোৱাৰ পিছতে ভিডিঅ'টো ভাইৰেল কৰিছে। ভিডিঅ'টো তাৰ দোকানত, ঘৰত আৰু সূৰ্যঘাটা এটা তাৰ দাদাৰ ঘৰ আছে, তাত আছে। বিয়া কৰিব কৈছিলে ফাৰ্ষ্টতে, মই তোমাক বিয়া পাতিম। তাৰপিছত বিয়া পতাৰ কথা কৈ বহুত বাৰ মোৰ লগত এনে কৰিছে। তাৰপিছত মই ভিডিঅ' বনাইছে, কি কৰিছে। ল'ৰাজনীৰ দোকান আছে জেৰেক্সৰ।